বৰ্তমান ক'ত আছোঁ আপোনালোকে নিশ্চয় গম পাইছে। হয়, বৰদোৱাৰ যিটো নতুন প্ৰকল্প তালৈ আহিছোঁ চাওঁ বুলি কি হৈছে, কিমানখিনি কাম হ'ল আৰু আহি অভিভূত হৈছোঁ। আচলতে ইমান সুন্দৰ এটা প্ৰকল্প, ইমান ধুনীয়াকৈ মানে আটক ধুনীয়াকৈ সজাই তোলা বুলি কয় যে, মানে ৱৰ্ল্ড ক্লাছ ফেচিলিটি দি পেলাই বনোৱা হৈছে। আৰু যেতিয়া এইটো কমপ্লিট হৈ যাব, সম্পূৰ্ণ হ'ব, তেতিয়া আচলতে ভাৰতে গোটেই বিশ্বই গম পাব যে আচলতে শংকৰদেৱ কোন আছিলে আৰু আমি তেওঁক কেনেদৰে পূজোঁ। আৰু এইখিনিতে জলপান ঘৰ আছে। এইটো আচলতে এটা কেফেটেৰিয়া, বাট ইয়াত নাম দিয়া হৈছে জলপান ঘৰ আৰু সঁচাকৈ বৰ ধুনীয়াকৈ সজাই তুলিছে। সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ মানে গোটেই ৰূপটোৱে সলনি হৈ যাব বৰদোৱাখনৰ। এইফালে আমাৰ যিখিনি কটেজেছ দেখিছে আপোনালোকে, এইটো ট্ৰাইবেল লুক এণ্ড ফিলত বনোৱা হৈছে আৰু ইয়াত পিছত মানুহ আহি থাকিব পাৰিব। তাৰ কাৰণে অনলাইন আগতে বুকিং কৰিব পাৰিব। গোটেইখিনি আমি অনলাইনে পাম। আৰু এয়া গুৰু আসনখন আমি সন্মুখৰ পৰা চাবলৈ গৈ আছোঁ। ইয়াত এক বেলেগ এটা মানে অনুভৱ, আচলতে বৰ সুন্দৰ এটা অনুভৱ। এইফালে ধুনীয়াকৈ প্ৰতিকৃতিবোৰ বনাই থোৱা আছে। হৈ উঠিলে বৰ সুন্দৰ হ'ব। মানে ভাষা নাইকিয়া হৈ গৈছে আচলতে। মই অভিভূত। মই নগাঁৱৰে জীয়াৰী। ইমান ওচৰতে ইমান এখন মানে ৱৰ্ল্ড ক্লাছ চেণ্টাৰ বনাইছে। সঁচাকৈ শলাগ ল'বলগীয়া। বৰ কষ্টৰে সকলোকে এটাই অনুৰোধ, এই ক্ষেত্ৰখন যেতিয়া ৰাইজলৈ এৰি দিয়া হ'ব, সমাজলৈ এৰি দিয়া হ'ব, এই ক্ষেত্ৰখনক যাতে আমি সুন্দৰ কৰি ৰাখোঁ। এইটো আমাৰেই দায়িত্ব, কাৰণ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহিব এই ক্ষেত্ৰখন চাবৰ কাৰণে, আমাৰ শংকৰদেৱৰ বিষয়ে জানিবৰ কাৰণে। গতিকে তাক যদি আমি সুন্দৰকৈ আটক ধুনীয়াকৈ ৰাখিব পাৰোঁ, তেনেহ'লে ই আমাৰেই গৌৰৱ হ'ব। অসমৰ কলা সংস্কৃতিক লৈ যে এটা ৰিচাৰ্চ চেণ্টাৰ হ'ব, সেইটো আমি আচলতে কেতিয়াও ভবা নাছিলোঁ। কিন্তু এয়া হৈ উঠিছে, এতিয়া বাস্তৱত পৰিণত হ'ব কেইদিনমানৰ পিছত। খোলৰ আৰ্হিৰে বৰ সুন্দৰকৈ এটা ৰিচাৰ্চ চেণ্টাৰ বনোৱা হৈছে, য'ত আমাৰ সংস্কৃতিক ধৰি ৰখা হ'ব অহা প্ৰজন্মৰ কাৰণে।